खुलुमबाय नायगिरि नोंथांमोनखौ बरायबाय मोनसे सोमोनांथाव भिडिअ नोंथांमोननो लानानै फैदों मासे मैदेरा गणेश मन्दिर एबा गणेशनि थानसालियाव फैनानै खुलुमनानै प्रसादखौ जानानै थांनाय बेबायदि सोमोनांथाव भिडिअखौ नोंथांमोना जानांगौ सिगाङाव बेबायदि नुफेराखै नोंथांमोना नुगासिनो दङ मासे मैदेरा गणेश मन्दिराव फैनानै प्रसादखौ जालांदों खुलुमदों सिबिदों आरो प्रसाद जानानै थांदों। সঁচাকে এটা মনোৰম দৃশ্য ক'বলগীয়া ভাষা নাই। তাৰ মানে ঐশ্বৰিক শক্তি যে এটা আছে, তাৰমানে হাতীসকলেও তাৰমানে ভগৱানক বিশ্বাস কৰে তেনেকুৱা যেনে আজি অনুমান হৈ গ'ল। ইমান ধুনীয়া নান্দনিক দৃশ্য দেখিছেনে? হাতীটোৱে আহি মন্দিৰত গণেশ মন্দিৰত সেৱা কৰাৰ দৰে যেন ভৰিটোৱে মাৰি প্ৰসাদ গ্ৰহণ কৰি ওলাই গৈছে, এনেকুৱা সঁচাকৈ বিৰল। আৰু ক'ব লাগিব ঐশ্বৰিক শক্তি এটা যে আছে আমিও মানিব লাগিব, তেখেতসকলেও মানে। সেইকাৰণে হাতীক মই এটাই আপোনালোকৰ মাধ্যমেদি হাতীক নুজুকাব, হাতীক অত্যাচাৰ নকৰিব। হাতীয়ে নিজৰ ৰাস্তাইদিনিয়ে যায়, কাৰোবাক কেতিয়াবা যদি অকণমান অসুবিধা কৰে তেতিয়াও তাৰমানে তেখেতসকলক মাফ কৰাই ভাল বুলি মই এটা কাৰণে ভাবোঁ। জীৱ জন্তুৰ লগত আমি এতিয়া হাতীৰ লগত সহাৱস্থান কৰিবই লাগিব। আজি আপোনালোকে দেখিছেনে, এতিয়া মন্দিৰটোত প্ৰৱেশ কৰিছে কিন্তু একো ক্ষতি নকৰাকৈ ওলাই আহিছে। আজিলৈকে দেখা গৈছে যে সেই মন্দিৰভাগ কেতিয়াও ক্ষতি কৰা নাই। এইটো তাৰমানে এটা চাবলগীয়া, সেই ৰাস্তাটো এদিনেই আহে আৰু তাৰ তাৰমানে পৰিৱেশটো ৰাইজসকলে ইমান ধুনীয়াকৈ দিয়ে। এটা কাৰণে ক'বলগীয়া, ওচৰত লাইট জ্বলি থাকিলেও লাইটটো অফ কৰি দিয়ে, হাতীক যোৱাত সুবিধা কৰি দিয়ে। এতিয়া মৰঙীত যেতিয়া নেকি আমাৰ ইমান হাতী উপদ্ৰৱ হৈছে, আমিও তাৰমানে কিছুমান এই দৃশ্যবিলাক চাই আমিও শিকিবলগীয়া আমি বহুত আছে। আমি হাতীৰ পৰাও শিকিবলগীয়া আছে, কাৰণ এতিয়া আমাৰ দুৱাৰ মুখেদিও হাতী যায় কিন্তু আমাক একো অনিষ্ট নকৰাকৈ গুচি যায়। কেতিয়াবা ভোকৰ হেৰিয়াত কলগছ এজোপা খাব, কিন্তু ভঙা কলগছজোপা হাতীসকলকে খাই কৰি যাবলৈ দিব লাগে, তেতিয়া তেখেতে পেট ভৰাই দিব, বেলেগ ঘৰত হেৰি নকৰে। কিন্তু আমাৰ হাড় উৰুমি কৰি হাতী যাকে খেদি নিওঁ। কিন্তু আজি এই দৃশ্যটোৱে এটা প্ৰমাণ কৰিলে যে ঐশ্বৰিক শক্তি এটা আছে, তেখেতসকলেও মানে যি বুলিয়ে নাভাবক লাগিলে জন্তু হ'লেও তেখেতসকলেও ঐশ্বৰিকক মানিছে। এতিয়া গণেশকেই মানক বা যি বুলিয়ে নাভাবক, কিন্তু বৰ ধুনীয়া এটা দৃশ্য এইটো। কিন্তু দৃশ্য বিৰল দৃশ্য, তাৰমানে বিৰল বুলি এটা কাৰণে ক'ব লাগিব, মানুহে যদি অকণমান ধাৰ্মিকৰ পৰা আঁতৰিছে, তেখেতসকলে নাই ধাৰ্মিক পথটোৰ পৰা আঁতৰি অহা নাই নেকি, এতিয়াও ধৰ্ম জীয়াই আছে নেকি, তেনেকুৱা যেনে অনুভৱ হ'ল। এইটো ইমান ধুনীয়া দৃশ্য। হাতীয়ে আমি সৰ্বসাধাৰণতে দেখোঁ হাতীয়ে ঘৰ ভাঙে, হেৰি কৰে। আজি মন্দিৰভাগলৈ যেতিয়া নেকি উঠি গৈছে, একো ক্ষতি নকৰাকৈ ওলাই আহিছে। সঁচাকৈ বৰ ধুনীয়া দৃশ্য।